নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে আনচাৰ অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান। কুৱেশ্যন 2, ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে আনচাৰ অপশ্যন বি সুব্ৰত কাপ। কুৱেশ্যন 3, নীতি আয়োগৰ চেয়াৰমেনগৰাকী কোন? আনচাৰ নীতি আয়োগৰ চেয়াৰমেনগৰাকী হৈছে অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কুৱেশ্যন 4, বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? আনচাৰ বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক অপশ্যন চি পদ্মা নামেৰে জনা যায়। কুৱেশ্যন 5, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? আনচাৰ অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় অপশ্যন বি শিৱসাগৰ জিলাৰ পৰা প্ৰকাশিত হৈছিল। এইবোৰ বহুত কমন কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়, গতিকে আপোনালোকে পাৰিলে নোট কৰি যাব। নেক্সট কুৱেশ্যন। কুৱেশ্যন 6, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে আনচাৰ অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন 7, অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে আনচাৰ অসমৰ একমাত্ৰ সৈনিক স্কুলখন অপশ্যন ডি গোৱালপাৰা জিলাত আছে। কুৱেশ্যন 8, কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল? আনচাৰ অপশ্যন বি পিংগলি ভেংকয়া। কুৱেশ্যন 9, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? আনচাৰ ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি ৰাঁচী। কুৱেশ্যন 10, আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়? আনচাৰ অপশ্যন বি আয়ডিনৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়। কুৱেশ্যন 11, ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল? আনচাৰ অপশ্যন এ উত্তৰাখণ্ডৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল। কুৱেশ্যন 12, নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে? আনচাৰ অপশ্যন এ তেজপুৰ। কুৱেশ্যন 13, নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? আনচাৰ অপশ্যন চি মধুপুৰ সত্ৰ পশ্চিমবংগত অৱস্থিত। কুৱেশ্যন 14, ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? আনচাৰ ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন চি বাবৰ। কুৱেশ্যন 15, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? আনচাৰ কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ অপশ্যন ডি ইম্ফলত অৱস্থিত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? অপশ্যন এ চন্দ্ৰশেখৰ আজাদ, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ডি ভগত সিং। আজিলৈ ইমানে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।